ওয়াশিং মেশিনবোৰ বৃহৎ পৰিমাণৰ কাপোৰ দক্ষতাৰে পৰিচালনা কৰাৰ বাবে ডিজাইন কৰা হৈছে। ওয়াশিং মেচিন ভিন্ন প্ৰকাৰৰ কাপোৰ আৰু লেতেৰা স্তৰৰ সৈতে খাপ খোৱাকৈ ভিন্ন ধোৱা কাৰ্যসূচী আৰু ছেটিংছৰ সৈতে আহে। যন্ত্ৰটোৰ সৈতে সংযোজিত পানীৰ টেপটো অন কৰি পানী যোগ দিবিনো। হিলবিনাৰ ফলত পানী বাছনি কৰা পানীৰ স্তৰতকৈ 2 বা 3 সেমি কম ভৰ্তি হ'ব পাৰে। ধোৱা কাপোৰৰ পৰিমাণৰ ওপৰত নিৰ্ভৰ কৰি ৱাছ টাবত ডিটাৰজেণ্ট যোগ দিবিনো। ওয়াশিং সাইকেলৰ বাবে নবটো সেট কৰক, তাৰ পিছত কাপোৰ পিন্ধি দিবিনো। কাপোৰবোৰ এতিয়া যন্ত্ৰটোত ধোৱা হৈছে। গোটেই বজাৰটো বৃত্তত বাজে। ধোৱা চক্ৰ সম্পূৰ্ণ হোৱাৰ পিছতো ধোৱা কাপোৰবোৰ ৱাছ টাবৰ পৰা আঁতৰ কৰক আৰু সেইবোৰ স্পিন টাবত সমানভাৱে ৰাখক। পানী যোগান নব সূচক স্পিন টিউবলৈ স্থানান্তৰ কৰক আৰু পানী 1 মিনিটৰ বাবে প্ৰবাহিত হ'বলৈ দিবিনো। স্পিন টাবত কাপোৰৰ ওপৰত স্পিন কেপটো পথালিকৈ ৰাখক আৰু স্পিন টাবৰ ঢাকনি বন্ধ কৰক। পানী যোগান বন্ধ কৰক আৰু টাইমাৰ নবটো বিন্দুত ঘূৰাই স্পিন টাইমাৰ সেট কৰক। সাইকেলটো সম্পূৰ্ণৰূপে বাজাৰ হোৱাৰ পিছতো স্পিন টাবটো খোলক আৰু কাপোৰবোৰ আঁতৰাওক।